ৰূপাৰাণী ভূঞা, মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা। আচলতে যোৱা 22 তাৰিখে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত এখন নাগৰিক সমিতি বুলি কৈ মিটিং এখন আহ্বান কৰিছিলে তেওঁলোকে। তো সেইখন সভাত অন্যান্য বক্তা কিছুমান আহিছিল আৰু লগতে সৈয়দা হামিদ বুলি এগৰাকী বক্তা আহিছিলে দিল্লীৰ পৰা। আৰু তেওঁলোকৰ উদ্দেশ্যটো আচলতে কেনেকুৱা, মানে আমাৰ যিটো বৰ্তমান গোটেই অসমতে অবৈধ বেদখল উচ্ছেদৰ যিটো প্ৰক্ৰিয়া চলি আছে, আইনসন্মতভাৱে বিধিসন্মতভাৱে যিটো চলি আছে, সেই প্ৰক্ৰিয়াটোক বাধা দিয়াৰ কাৰণে তেওঁলোকে বিভিন্ন পৰ্যায়ত কেম্পেইনিং চলাই আছে। আৰু তাৰে এটা মানে অংগ হিচাপে তেওঁলোকে গুৱাহাটীত এই মিটিংখন পাতিছিলে। তাৰপিছত তাত আৰু তেওঁলোকে ইয়াত এটা কমিউনেল কালাৰ দিব বিচাৰিছে যে মুছলিমছ আৰ টাৰ্গেটেড, কিন্তু আচলতে সেইটো নহয়। আৰু সেইটো কৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰ আৰু আমাৰ অসমৰ ৰাইজকো এটা অপমান কৰাৰ নিচিনা হৈছে। অসম বিৰোধী কথা কিছু কৈছে যে আপোনালোকেও জানে, আমি চবেই জানো যে এই যিটো উচ্ছেদ অভিযান, এইটোতো কিছুমান আমাৰ খিলঞ্জীয়া মানুহৰো উচ্ছেদ হৈছে, ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই, যি অবৈধভাৱে আছে। আৰু হয়তো এনেকুৱা হ'ব পাৰে যিখিনি বাংলাদেশী মূলৰ মিয়া, সেই মানুহখিনিয়ে হাজাৰ হাজাৰ বিঘা কৰিছে, তেওঁলোকৰ হয়তো 99% বেছি তেওঁলোকৰ আছে বাবে এইটো ওলাইছে। কিন্তু ইয়াত গভৰ্ণমেণ্টে বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোনো ক্ষেত্ৰতে ধৰ্মৰ ভিত্তিত এভিকশ্যনটো কৰা নাই। এভিকশ্যনটো কৰা হৈছে সম্পূৰ্ণৰূপে মানে আইনসন্মতভাৱে, আৰু যিখিনি অবৈধ বেদখলকাৰী তাত কোনো জাতি ধৰ্ম চোৱা হোৱা নাই। এই এভিকশ্যনটো বন্ধ কৰাৰ কাৰণে তেওঁলোকে মিছা কথা কৈ আৰু তাত মানে এটা মানে ইছলামিক কালাৰ এটা দিছে, মজবি ৰং এটা দিছে যে এইটো মুছলমানক টাৰ্গেট কৰিহে উচ্ছেদ চলোৱা হৈছে। যিটো কথা অসমৰ এগৰাকী মহিলা হিচাপে, এগৰাকী অসমীয়া হিচাপে এই কথাটো আমাৰ সহ্য হোৱা নাই। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আৰু যোৱাকালি মই মঙলদৈ থানাত এখন FIR মই দাখিল কৰিছোঁ আৰু সৈয়দা হামিদৰ বিৰুদ্ধে। আৰু আনকি ইমানেই লজ্জাজনক হৈছে যে যিসকলে এই সভাখন পাতিছিল তেওঁলোকেও বহুত হয়তো লাজ পাইছে, আৰু অসমৰ মানুহে তেওঁলোকক যে বেয়া পাইছে সেইটো উপলব্ধি কৰি মানে কৈছে যে আমি মাতা নাছিলোঁ, নিজে আহিছে, এই ধৰণৰ বিভ্ৰান্তিকৰ কথা কৈছে। কিন্তু তেওঁলোকেই ইনভাইট কৰি আনিছে, তেওঁলোকে মাতি আনিছিল। আৰু সৈয়দা হামিদে যিখিনি কথা কৈছে, মই আজি এই কথাটো আফচোচেৰে কৈছোঁ যে এটা সময়ত তেওঁক হেনো পদ্মশ্ৰীও দিছে 2007-ত, আৰু তেওঁ জামিয়াৰ লগত জড়িত, আৰু মানুহজনী অৰিজিনেলি কাশ্মীৰৰ বুলিও শুনিছোঁ। যে এই মানুহগৰাকীয়ে নিজকে সমাজকৰ্মী বুলি কয়, কিন্তু তেওঁ অসমত যিখিনি কথা কৈ গ'ল সেই কথাখিনিক আমি কেতিয়াও সমাজকৰ্মী বুলি তেওঁক ধৰিব নোৱাৰোঁ। তেওঁ এগৰাকী ইছলামিক বৌদ্ধিক জিহাদী কৰ্মী, আমি সেই বুলিহে ক'ম। কাৰণ গোটেই ইছ্যুটো তেওঁ ধৰ্মীয় ৰং সানি এই উচ্ছেদটো বন্ধ কৰিব বিচাৰিছে, যিটো অতি দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক। আৰু তাত আমি এজাহাৰ দাখিল কৰিছোঁ, আৰু আমি এইটো বিচাৰিছোঁ যে সৈয়দা হামিদক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু তেওঁক আইনসংগতভাৱে যিখিনি শাস্তি তেওঁ পাব লাগে সেই যোগ্য শাস্তি তেওঁ পাব লাগে। তেওঁ যে পদ্মশ্ৰী পুৰস্কাৰ পালে বুলিয়েই যিকোনো কথা কৈ ফুৰিব সেইটো নহয়। এনেকুৱা এগৰাকী মানুহে, পদ্মশ্ৰী পুৰস্কাৰ পোৱা ব্যক্তি এগৰাকীয়ে যিখিনি কথা ক'লে, ভাৰত চৰকাৰে তেওঁৰ পদ্মশ্ৰী পুৰস্কাৰ ঘূৰাই লোৱাটো মই বিচাৰোঁ। অতি মৰ্যাদা হানিকাৰক কথা।